যদি কলেষ্ট্ৰলৰ প্ৰব্লেম ফেচ কৰি আছে তেতিয়াহ'লে হোমিঅ'পেথি মেডিচিন আপোনালোকে ইউজ কৰিব পাৰে বহুত ভাল ৰিজাল্ট দিয়ে কিন্তু মেডিচিনৰ লগত আপোনালোকে নিজৰ ডায়েটটো মেইনটেইন কৰিব লাগিব ফাষ্ট ফুড জাংক ফুড বা যিবোৰ বহুত বেছি অইলি ফুড হয় সেয়া এভইড কৰিব লাগে নিজৰ ডায়েটত omega-3 আপোনালোকে ইনক্লুড কৰিব পাৰে omega-3 এটা বহুত ভাল ফেটি এচিড বুলি কোৱা হয় যিটো কলেষ্ট্ৰলৰ কাৰণে ভাল ছেকেণ্ডলি আপোনালোকে নিজৰ এক্সাৰচাইজৰ ওপৰত ধ্যান দিব যিমান পাৰে ৱৰ্কআউট কৰক যিমান পাৰে আপোনালোকে খোজ কাঢ়ক দৌৰক তেতিয়া আপোনালোকে দেখিব এটা হেল্ডি লাইফষ্টাইল আপোনালোকে মেইনটেইন কৰিব পাৰে ছেকেণ্ডলি হোমিঅ'পেথিত পাৰ্চন টু পাৰ্চন চিমটমছ হিচাপত বেলেগ বেলেগ মেডিচিন থাকে প্লাছ কলেষ্ট্ৰল কিমান লেভেলত আছে সেইটো হিচাপতো মেডিচিনছবোৰ বেলেগকৈ দিয়া যায় কিন্তু এটা কমন মেডিচিন যিটো চবকে দিব পাৰে সেয়া হ'ল গটেৰিয়া গমেৰি বেলেগ বেলেগ কোম্পানীৰ থাকে আপোনালোকে যি ভাল কোম্পানী এটা লৈ দিনত 3বাৰকৈ খাওক মাদাৰ টিনচাৰ যদি লৈছে তেতিয়াহ'লে আপোনালোকে আধা কাপ পানীত 10ৰ পৰা 15 ড্ৰপ মিক্স কৰি পেলাই দিনত 3বাৰকৈ খাওক কমচে কম 3 মাহ কণ্টিনিউ কৰক যদি চেঞ্জেছ পায় আৰু যদি লেভেল কমি আহে তেতিয়া আৰু দীঘলীয়া সময়লৈকে খাব পাৰে